কচু এডাল নাথাকে গোটেই বাইয়ে বাইয়ে ঘূৰি ফুৰিব লাগে কচু খাবলৈ মন গ'লে সেইকাৰণে এবাৰ ৰুইয়ে লৈছো কিমাননো আৰু বেলেগৰ বাইয়ে বাইয়ে ঘূৰি ফুৰিম সেইটো কাৰণে এবাৰ ৰুইয়ে লৈছো একদম ডাঙৰ ডাঙৰকে লহপহকে বাঢ়িব নিজেও খাব পাৰিম বেলেগকো খুৱাব পাৰিম ঐ বিহুৰে বলিয়ে মনে ঐ চেনাইতে বিহুৰে বলিয়া মন ঐ এপাক নাচিয়ে দিওঁ ৰহ ঐ জয় এ বৰলি নেচপলি নেৰিলি মুখত কিবা কিবি ঘঁহিলি অ মোৰ জানো বতৰটো গাজিছে বৰষুণ পৰিব হ'বলা পিছফালে মোৰ কাপোৰখিনি আছিলে গা ধোৱা সোমাই দিওঁগে পিটিককে গৈ পেলাই বৰষুণটো পৰিলে ভালো হ'ব কচুপুলিটো অকণমান পানী পাব ভালকে লহপহকে বাঢ়িব আইও মানুহ চানুহ মাৰি দিবি দেই এনেকে ঘপককে আগত ওলাই নেকি বতৰটো ইমান বেয়াকৈ আহিছে আপুনি চকু আগতে কাপোৰখিনি দেখিছে সোমাই দিব পৰা নাই নেকি নোৱাৰো কি কৰিবি তই মই সাহসজনী হৈ পেলাই তোৰ কাপোৰবিলাক কিয় সোমোৱা মই কিয় চুমুৱাই তোৰ কাপোৰ কিয় নোৱাৰে মইচোন আপোনাৰ কাপোৰবিলাক সোমোৱাওঁ আপুনি মোৰ কাপোৰকেইটা চুবলৈ নোৱাৰে কি কথা কয় হে তেতিয়াহ'লে আপোনাৰ কাপোৰ আজিৰ পৰা মই নোসোমোৱাওঁ আৰু কিয় নোসোমোৱাবি তই মইতো শাহু হয় সোমোৱাব লাগিব তই মোৰ ঠাইত যদি এতিয়া আপোনাৰ ছোৱালী হ'ল হয় আপুনি কি তেতিয়া সেই বতাহ বৰষুণত আপুনি কাপোৰবিলাক এনেকৈ বাহিৰত থৈ দিলে হয় নেকি কিয় থম আকৌ মোৰ ছোৱালী হ'ব আকৌ মই সোমোৱাম কিন্তু তোৰ কথাটো অকণমান বেলেগ আৰু আপোনাৰ লগত ফটা লেকচাৰ মাৰি থাকোঁতে গোটেই বৰষুণে পৰিলে কাপোৰ পৰা তিতিলে আৰু এতিয়া সোমোৱাই পেলাই একো লাভ নাইকিয়া তোৰহে কাপোৰ তিতিলে নেকি মোৰখিনিও তিতিলে মই ভাবিছিলোঁ যে সোমোৱাম বুলি তোৰ লগত লাগি থাকোঁতে গ'ল কোনো দৰকাৰ নাই আপোনাৰ কাপোৰ মই সোমোৱাই দিলোঁ হ'ব থ একো ডাঙৰ কামটো কৰা নাই তোৰ লগত বৰষুণত তিতি তিতি চুপতি মাৰি থাকিলে মোৰ বেমাৰহে হ'ব পাই যাওঁ দে মই ভিতৰলৈ যাওঁ আই কি অদ্ভুত মানুহ এইজনী বুঢ়ীজনী এইজনী এই বোৱাৰী কাপোৰকেইটা চুবলৈ নোৱাৰে তাই ইমান একেবাৰে হেৰি একে কৰি খাব নোৱাৰা হ'ব নহয় তেতিয়া চাম ৰহ চেচ আৰু কাপোৰখিনি গোটেইখিনি তিতি গ'লগে ইছ ৰাম এতিয়া এইবোৰ কাপোৰ মই আকৌ ধুব লাগিব এই বুঢ়ীজনীয়ে মানে খালি কাম বঢ়াই থাকিব মানে মোৰ আৰু আইও ঈশ্বৰ বহাগীয়েনো এইটো ঘৰ বিচাৰি উলিয়ালে নে এইটো ঘৰ ল'ৰাটোহে পালে নেকি তাই ঘৰ বুলিবলৈ একোৱেই নাইচোন বাঁহৰ চালিখনা আছে আৰু বতাহ দিলে উৰি যাবচোন কেনেকে থাকিব বাৰু বোলো ঘৰত কোনোবা আছেনে হয় কাক বিচাৰিছে মই মানে বহাগী দেউতাক হয় নেকি বলকচোন বলক ভিতৰলৈ বলক বহাগীক মাতি দিয়কচোন ৰ'ব বহাগী কি হ'ল তোমাৰ দেউতা আহিছে তোমাক লগ কৰিবলৈ নাকান্দিবি মই চাহপানী ব্যৱস্থা কৰোঁগে আপোনালোকে কথা পাতক দেই মোৰে দুখ লাগি গৈছে তই বাৰু এনেকুৱা কিয় কৰিলি মাজনী আমাকতো এবাৰ ক'ব লাগিছিলে ন এনেকে নোকোৱা নেমেলাকে ঘৰৰ পৰা পলাব নালাগে নহয় দেউতা মই পলাই অহা নাই নহয় মোক মুহিৰাম দাই মনে মনেহে কিডনেপ কৰি লৈ আহিছে মই নিজে অহা নাইতো কি ইমান সাহস মোৰ ছোৱালীক কিডনেপ কৰে আৰু এনেকুৱা যদি আছিলে তই ঘৰলৈ নাহিলি কিয় ভয়তে নগ'লো আকৌ মা খংটোচোন বহুত জানাই আৰু মায়ে এনেও মোৰ কথা বিশ্বাস নকৰে আৰু ঘৰলৈ গ'লে মায়ে সেই পেটুলাটোলৈকে বিয়া দিব মোক সেইটো কাৰণে মই বোলো ইয়াতে থকাই ভাল যি হ'ল এতিয়া ব'ল মোৰ লগত মই লৈ যাম মাক কি ক'ব লাগে মই ক'ম মায়ে গালি নিদিয়েতো নিদিয়ে মই ক'ম নহয় আৰু এই ল'ৰাটোৰ ওপৰত পুলিচ কেছ দিম দে ব'ল সিদিনাখন মামায়েকটো গৈছিলে নহয় ঘৰলৈ গৈ পেলাই আকৌ মামায়েকেহে ক'লে বোলে তই আৰু সি বোলে হেনো দুইটাই ভাল পাওঁ সেইকাৰণে নিজ ইচ্ছামতে বোলে তই আহিলি সেইটো কাৰণে আমিও মানি ল'লো আৰু এতিয়াহে কথাটো গম পাইছো কি তেনেকে কৈছেগৈ নেকি মায়েৰে সেইকাৰণে পুৰা তোৰ ওপৰত খং উঠি আছে মায়ে তোৰ বোলে মুখ নেচাই আমুক তামুক বুলি বহুত কিবা কিবি ক'লে কালি তাৰপিছতে মোকো আহিবলৈ নিদিয়েই মই মনে মনেহে আহিলোঁ আৰু ভালেই কৰিলোঁ এতিয়া কথাবিলাক গম পাইছোঁ ব'ল তই ইয়াত আৰু 1 মিনিটো ৰখিব নালাগে ব'ল মই গাড়ী বাহিৰতে থৈ আহিছোঁ ইমাননো বেয়া ৰাস্তাটো গাড়ী চাড়ী একো সোমোৱাবলৈ নোৱাৰে ব'লা বোলো ভিতৰলৈকে আহক চাহ হ'ল ক'লৈ গ'ল গৌ ভাগিও নাইকিয়া লৈ পেলাই গুচি যোৱা নাইতো বৰ ডাঙৰ কথা হ'ব দেই এখন এতিয়া যাওঁ ভাইটিক কওঁগে বোলো বাপেক আহিছিলে আৰু বাপেকক মই ভালকে কথাবিলাক ক'বলৈ নাপালোঁ নহয় তাই চাগে গোটেইখিনি কথা কৈ দিছে চাগে ৰাম মোৰে ভুলা দেই অকলে এৰি দিবই নালাগিছিলে মই যাওঁ ভাইটিক কওঁগে বাই এইখন ক'ৰ গাড়ী আহিছিল ইমান ডাঙৰ গাড়ী মই আগে পিছে এদিনো দেখা নাই তহঁতৰ ঘৰৰ আগত
অ ভাইটি ভালে হ'ল তোক পালো বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় কি হ'লনো ইমান উঠাটো খাই আহিছ ঐ বই বহাগী যে আমাৰ ই যে আনিছিলে ছোৱালীজনী বাপেক আহিছিলে নহয় তাৰপিছত মই বোলো বহক বোলো চাহ বনাওঁগে বুলি পেলাই ভিতৰলৈ গ'লো তাইকো মাতি দিলো দুইটাই কি কথা পাতিলে নাজানো এতিয়া দুইটাই নাই নহয় ৰুমত অ বাই কি কথা ক তই তোকনো বাৰু কিহে পাছিলে বাৰু দুইটাকে একেলগে এৰি দিবলৈ জানইচোন কেনেকুৱা কি পৰিস্থিতিত ছোৱালীজনীক অনা হৈছিলে তাইক প্ৰথমতে ভালকৈ অকণমান বুজাই বঢ়াই ল'ব লাগিছিলে আৰু এই বাপেকটোনো আহিলেই নে হে মই বোলো খঙৰ ভমকত নাহিব বুলি ভাবিছিলোঁ দুদিনমান বোলো দেৰিকৈ আহিব তেতিয়াহ'লে বোলো গোটেইখিনি বস্তু হেণ্ডেল কৰিলোঁ হয় মই সেইবোৰ বাদ দে এতিয়া কি হ'ব সেইটো ক না কি হ'ব মানে কি হ'ব আৰু হ'বলগীয়াটোৱে হ'ব আৰু জীয়েকেনো বাপেকক নোকোৱাকৈ আছেনে এতিয়া চাগে এয়া কি কৰিব নাজানো আৰু কেছ চেছ দিব চাগে মহিৰামক নিবই চাগে আৰু ভাগিনটো বেচেৰাটো ডেকা কালত এতিয়া বিয়া পাতিবলৈ গৈ জেলতহে সোমাবগলগীয়া হ'ব আৰু ভাইটি কিবা এটা ক মোৰ ল'ৰাটোক জেলত দি দিয়া যাতে আগলৈ পিছলৈ মোৰ এটাই ল'ৰা অ বাইদেউ ৰচোন কান্দা কটাখন নক এই মহিৰাম ক'ত আছে এতিয়া লগৰটো লগত ওলাই গৈছিলে দাদাটো ক'লৈ গৈছে দে বাৰু তই চিন্তা কৰি নাথাক মই কিবা এটা কৰিম এটাই ল'ৰাবোৰ তাকো যদি পুলিচে লৈ যায় ছোৱালী চোৰ বুলি গোটেই গাঁৱৰ মানুহে হাঁহিব কি যে হ'ব এতিয়া কিহেনো পাইছিলে বাৰু তাক এখন কৰিবলৈ বাৰু ময়ো মাকজনী হৈ এবাৰো বাধা দি দিলো